হেল্ল' বন্ধুসকল, অন্ধবিশ্বাস আমাৰ সমাজত কিছুমান অন্ধবিশ্বাস আগৰ পৰা প্ৰচলিত হৈ আহিছে। আমি প্ৰায় সৰুৰ পৰা আমাতকৈ ডাঙৰ আমাৰ ককা আইতা আমাৰ মা দেউতাৰ পৰা এনে কথা শুনি আহিছোঁ যে এইটো নকৰিবা, নাপায়, এইটো কাম কৰা শুভ হ'ব ইত্যাদি ইত্যাদি, যিবোৰৰ কোনো যুক্তিগত বা বৈজ্ঞানিক বিশ্লেষণ সিহঁতে নিদিয়ে, যাৰ কাৰণে আমি এতিয়াও এই সকলো কথাক অন্ধবিশ্বাস বুলি কওঁ। এই কথাবোৰৰ কিছুমান সঁচাই অন্ধবিশ্বাস হয়, যাৰ কোনো যুক্তিগত বা বৈজ্ঞানিক বিশ্লেষণ নাই, কিন্তু ইয়াৰ মাজৰ কিছু কথা আছে যিবোৰৰ কিছুমান বৈজ্ঞানিক বা যুক্তিগত বিশ্লেষণ আছে। আজি আমি তেনে ধৰণৰ কেইটামান অন্ধবিশ্বাসৰ যুক্তিগত বা বৈজ্ঞানিক বিশ্লেষণৰ কথা জানিম। আচলতে আমাৰ পূৰ্বপুৰুষসকল বহু বুদ্ধিয়ক আছিল। সিহঁতে জানিছিল যে সাধাৰণ মানুহসকলে যিকোনো কাম ধৰ্মৰ কাৰণে, নিজৰ লাভৰ কাৰণে বা নিজক বচাবৰ কাৰণে মানে ভয়ৰ কাৰণে কৰে। সেইবাবে সেই কামবোৰৰ লগত শুভ, অমংগল ইত্যাদি শব্দ ব্যৱহাৰ কৰি এই কামবোৰ সাধাৰণ মানুহক কৰাইছিল, যাতে সাধাৰণ মানুহৰ জীৱন যাপনত সুবিধা হওক। যি কি নহওক বন্ধুসকল, আজি এই ভিডিঅ'টোত আমি জানিম আমাৰ সমাজত প্ৰচলিত কিছু অন্ধবিশ্বাসৰ পাছত থকা বৈজ্ঞানিক বিশ্লেষণৰ কথা। নমস্কাৰ বন্ধুসকল, মই সীমান্ত, নজনা কথা নামৰ চেনেলটোলৈ স্বাগতম, য'ত আমি জানো কিছু নজনা কথা। ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপুনি যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি লওক, যাতে এনেধৰণৰ ভিডিঅ' সকলোতকৈ আগত আপুনিয়ে পায়। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। নম্বৰ 1, গৰ্ভৱতী মহিলাক বাহিৰত ফুৰিবলৈ যোৱাৰ মানা। আপোনালোকে নিশ্চয় বয়সস্থ মানুহসকলে এই কথা কোৱা শুনিছে কিজানি যে গৰ্ভৱতী মহিলাসকলে বেছি বাহিৰত ফুৰিবলৈ গ'লে বেয়া আত্মাৰ ছাঁ মাক আৰু হ'বলগীয়া পোৱালিটোৰ ওপৰত পৰে। সেইবাবে গৰ্ভৱতী মহিলাসকলক বেছিকৈ ঘৰৰ বাহিৰত ফুৰিবলৈ নিদিয়ে। কিন্তু ইয়াৰ আচল কাৰণ হ'ল আগৰ দিনত অহা যোৱাৰ বাবে বিশেষ কোনো সুবিধা নাছিল। সেইবাবে অন্য মানুহৰ নিচিনাকৈ গৰ্ভৱতী মহিলাসকলেও খোজকাঢ়ি অহা যোৱা কৰিব লগা হৈছিল। বেছি খোজকঢ়াৰ বাবে মাক আৰু পোৱালিটোৰ যাতে কোনো অপকাৰ নহয়, সেইবাবে এই কথা কোৱা হৈছিল। নম্বৰ 2, নদীত খুচুৰা পইচা পেলোৱা শুভ বুলি মনা। আগৰ দিনত মানুহে নদীত খুচুৰা পইচা পেলাই নিজৰ মনোকামনা পূৰণ হোৱাৰ প্ৰাৰ্থনা কৰে আৰু বিশ্বাস কৰে যে খুচুৰা পইচা নদীত পেলালে ভাগ্য উদয় হয়। কিন্তু ইয়াক যদি ভালকৈ চোৱা হয়, ইয়াৰ পাছত এটা বৈজ্ঞানিক কাৰণ আছে। চাওক, আগৰ দিনৰ পইচাবোৰ তামৰ আছিল, যি পানীক বেক্টেৰিয়াৰ পৰা মুক্ত কৰে। তেতিয়াৰ দিনত পানী মানুহে মাত্ৰ নদী, পুখুৰী, কুঁৱাৰ পৰা পাইছিল, আৰু যদি সেই পানীসমূহ বেক্টেৰিয়া মুক্ত হৈ থাকে তেতিয়া নিজে নিজে মানুহৰ স্বাস্থ্য পাতি ভাল হৈ থাকে। সেইবাবে নদীত খুচুৰা পইচা পেলোৱাটো শুভ মানিছিল। নম্বৰ 3, ৰাতি নখ কাটিব নাপায়। আমি প্ৰায় আমাৰ বয়সস্থসকলৰ পৰা এই কথা শুনিবলৈ পাওঁ যে ৰাতি নখ কাটিব নালাগে বা ৰাতি নখ কাটিলে ভাগ্য বেয়া পালে গতি কৰে, এনেধৰণৰ কথা। কিন্তু ইয়াৰ আচল কাৰণ হ'ল এনেধৰণৰ: আগৰ দিনত বিজুলী বাতি বা কাৰেণ্ট নাছিল, পোহৰৰ কোনো ভাল ব্যৱস্থা নাছিল, লগতে নখ কাটিবলৈ বিশেষ সঁজুলি যেনে নেইল কাটাৰ ইত্যাদি নাছিল। নখ কাটিবলৈ দা, কটাৰী ব্যৱহাৰ কৰিছিল। তেনে অৱস্থাত ৰাতি আন্ধাৰত নখ কাটিলে আঙুলি কটাৰ ভয় থাকে। সেইবাবে কৈছিল যে ৰাতি নখ কাটিব নাপায়। নম্বৰ 4, মেকুৰীয়ে বাট কাটিলে অমংগল। আমি ক'ৰবালৈ ওলাই গ'লে যদি মেকুৰীয়ে বাট কাটে তেতিয়া বয়সস্থ মানুহসকলে কয় যে অমংগল হ'ব, অলপ ৰখি দিয়া, লগে লগে নাযাবা। বিশেষকৈ ৰাতি যদি মেকুৰীয়ে বাট কাটে তেতিয়া তেনেধৰণৰ কথা শুনিবলৈ পোৱা যায়। কিন্তু এই কথাৰ পাছৰ কাহিনী এনেধৰণৰ: আগৰ দিনত মানুহে বেপাৰ বাণিজ্যৰ বাবে গৰু গাড়ী বা ঘোঁৰা গাড়ী ব্যৱহাৰ কৰিছিল। যেতিয়া ৰাতি মেকুৰীয়ে ৰাস্তাত পাৰ হয় তেতিয়া মেকুৰীৰ চকু ৰাতি জিলিকি থকা দেখি গৰু বা ঘোঁৰাই ভয় খায়, আৰু ভয় খাই যাতে গাড়ীৰ নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনা নহয় তাৰ বাবে অলপ সময় গাড়ীখন ৰখাই দিছিল। অৱশ্যে ইয়াৰ আৰু এটা কাৰণ থাকে যে ৰাতি মেকুৰীয়ে দৌৰি অহাৰ কাৰণ এইটো হ'ব পাৰে যে তাৰ পাছত কোনো মাংসাহাৰী প্ৰাণী বাঘ বা সিংহ অহাৰ বাবে, আৰু সেই বাঘ সিংহই যাতে মানুহক আক্ৰমণ কৰিব নোৱাৰে সেইবাবে অলপ সময় ৰখি সতৰ্ক হয়। নম্বৰ 5, নেমু জলকীয়া চিলাই ঘৰ বা দোকানৰ দুৱাৰমুখত ওলমাই ৰখা। নেমু আৰু জলকীয়া চিলাই আপুনি ঘৰ বা দোকানৰ দুৱাৰত ওলমাই ৰখা নিশ্চয় দেখিছে। আমাৰ বয়োজ্যেষ্ঠসকলে কয় যে লক্ষ্মীমাৰ ভনীয়েক অলক্ষ্মী নাহিবলৈ এই নেমু আৰু জলকীয়া দিয়া হয়। মানুহৰ তেনে এটা বিশ্বাস আছে যে অলক্ষ্মীয়ে জ্বলা টেঙা খাই ভাল পায়, আৰু অলক্ষ্মীয়ে দুৱাৰমুখত সেই জ্বলা টেঙা পায়, সেই জ্বলা টেঙা খাই গুচি যায়, ভিতৰলৈ নাই। সেইবাবে এই জলকীয়া আৰু নেমু চিলাই দুৱাৰমুখত ওলমাই ৰখা হয়। কিন্তু বন্ধুসকল, ইয়াৰ বৈজ্ঞানিক বিশ্লেষণ হ'ব এনেধৰণৰ: আচলতে জলকীয়া আৰু নেমুত চাইট্ৰিক এচিড আছে, যি পোক পতংগ মাৰে, যাৰ বাবে ঘৰত বা দোকানত পোক পতংগ কম হয়।
বন্ধুসকল, এই কেইটামান হ'ল আমাৰ সমাজত প্ৰায় প্ৰচলিত অন্ধবিশ্বাসৰ বৈজ্ঞানিক বিশ্লেষণ বা যুক্তিগত বিশ্লেষণ। আৰু বহু অন্ধবিশ্বাসৰ বিশ্লেষণ আছে। যদি আপোনালোকে কয় মই ইয়াৰ পাৰ্ট 2 বনাম। বন্ধুসকল, আমাৰ সমাজত প্ৰচলিত এই অন্ধবিশ্বাসৰ ওপৰত আপোনালোকৰ মতামত কি কমেণ্ট কৰি জনাব। ভিডিঅ'টোৰ পৰা যদি কোনো কথা শিকিব পাৰিলে তেনেহ'লে লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেধৰণৰ ভিডিঅ' চাই থাকিবলৈ। মই লগ পাম এটা নতুন ভিডিঅ'ত। তেতিয়ালৈকে নমস্কাৰ, গুড বাই।